পোনপ্ৰথমতে মই কলাগাঁও আঞ্চলিক আছুৰ তৰফৰ পৰা নিউজ 24 বড়োলেণ্ড লগতে বড়োচাৰ লগতে ৰিপাব্লিক নিউজ আৰু বৰ্ণগাঁও লাইভসমূহ দৰ্শকলৈ মই আছুৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ লগত উপস্থিত আছে মুদৈগুৰি আঞ্চলিক আছুৰ সভাপতি সন্মানীয় জহুলাল বড়ো আৰু লগতে কলাগাঁও আঞ্চলিক আছুৰ সাধাৰণ সম্পাদক পৱন চন্দ্ৰ বড়ো। কথাটো হ'ল যোৱা 21 নৱেম্বৰ তাৰিখত যি নেকি মুদৈগুৰি পৰিষদীয় সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী লগতেই প্ৰাক্তন MCLA সন্মানীয় জগদীশ চৰকাৰ মহোদয়ে আপোনালোকৰ চেনেলৰ জৰিয়তে যিখিনি ৰাইজক ক'লে, প্ৰেছ মিটৰ জৰিয়তে যিখিনি ৰাইজক ক'লে, আমি প্ৰথমতে ভাবিছিলোঁ যে তেওঁ আচলতে হয়তো যোৱা বৰ্ষবিলাকত তেওঁ উন্নয়নৰ কথা ক'ব, কিন্তু দেখিলোঁ যে এইটো বিপৰীত। কিয়নো তেওঁ আচলতে উন্নয়নৰ কথা ক'বৰ কাৰণে তেওঁ একো উন্নয়ন কৰা নাই সমষ্টিত, সেইটো ৰাইজে দেখা পাইছে। আৰু তেওঁ শংকিত হৈছে যে যোৱা বৰ্ষবিলাকত যিহেতু তেওঁৰ কোনো উন্নয়ন নাই, কাম কাজ নাই, তেওঁ শংকিত হৈছে। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে যিটো নেকি এপছকে আদি কৰি বিভিন্ন আমাৰ এপছৰ লগত জড়িত ব্যক্তিসকলক তেওঁ জড়িত কৰাই পেলাই কি বহুত গালি গালাজ পাৰিলে। আচলতে আমি এইটো আপচু হিচাপে কলাগাঁও আঞ্চলিকৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। কিয়নো আপুনি এই সময়ত কোৱাৰ কি প্ৰয়োজন আছিল আৰু কৈছে কি, সেই কথাটো যদি ৰাইজে অলপ চালি জাৰি তেতিয়াহ'লে বুজি পাব যে 15 বছৰ যিহেতু তেওঁ কোনো উন্নয়ন নকৰিলে, সেইকাৰণে এই সময়ত তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে আপচুক গালিৰ পৰা আৰম্ভ কৰিছে। কিয়নো তেওঁক আমি আচলতে সকলোৱে জানে যে এটা চতুৰ ৰাজনীতিবিদ, কিন্তু তেওঁ চতুৰ ৰাজনীতিবিদ হিচাপে তেওঁ গম পাইছে যে এইবাৰ তেওঁ হাৰাটো খাটাং। সেইকাৰণে তেওঁ আগতীয়াকৈ আনক গালি পাৰি আনৰ পৰা ভোট আদায় কৰাৰ চেষ্টা কৰিছে, কিন্তু সমষ্টিবাসী ৰাইজে তেওঁক বুজিবৰ কাৰণে কোনো বাকী নাই। এটা কথা তেওঁ কৈছে যে 5% আপচুই লয় আৰু 5% লৈ বহুত আপচু লিডাৰে গাড়ী ঘোঁৰা চলাইছে। তাত তেওঁৰ কি যুক্তিসংগত কথা কি আছে সেইটো তেওঁক জনাবৰ কাৰণে আমি দাবী কৰিছোঁ। কথাটো হ'ল কি যে 5%ৰে যদি উন্নয়নৰ কাম কৰাত যদি অসুবিধা আছে, 95%টো তেওঁ ক'ত ব্যৱহাৰ কৰিলে সেইটো ৰাইজক দেখুৱাওক। এইখিনি আমি তেওঁক দাবী জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে আমি যদি কলাগাঁও অঞ্চলত আমি যদি চাওঁ, এজন MCLAতকৈ কিন্তু আমাৰ কলাগাঁও অঞ্চলত কিন্তু বহুত টকা তেওঁতকৈ দুগুণ দৰমহা পোৱা আমাৰ ইয়াতে চাকৰিয়াল আছে। হয়তো সেই চাকৰিয়ালজনে যদি এটা অট্টালিকা বান্ধিব লাগে, তেওঁ 1000 বাৰ চিন্তা কৰিব লাগিব। আমি যদি চাওঁ এজন MCLAৰ দৰমহা হয় হায়েষ্ট যদি হয় 50-60 হাজাৰ হ'ব, তাতকৈ কিন্তু অধিক নহয়। সেই 50-60 হাজাৰ টকাৰে মাহত 50-60 হাজাৰ টকাৰে যে তেওঁ কি কৰিব বিচাৰিছে বা কি কৰিছে আমি দেখি আছোঁ। কিয়নো তেওঁ যদি ৰাইজৰ ধন আত্মসাৎ নকৰি তেওঁ যদি ৰাইজৰ কাম কৰিলেহেঁতেন, তেওঁ অট্টালিকা বান্ধিব নোৱাৰিলেহেঁতেন। এইটো আমি দেখি আছোঁ। আৰু লগতে তেওঁৰ ওচৰতেই হয়তো খৈৰাবাৰীত তেওঁৰ ঘৰ, সন্মানীয় লুমছা দৈমাৰী ছাৰ, তেওঁ 3বাৰ EM যে 2003ৰ পৰা 2005ৰ পৰা 2020লৈকে তেওঁ 3বাৰ EM। তেওঁৰ লগত আপোনালোকে যদি তুলনা কৰে, তেওঁৰ অট্টালিকা আৰু তেওঁৰ বাকীৰ আপোনালোকে যদি চায়, এইটো একদম বুজিবলগীয়া বিষয়। আৰু লগতেই প্ৰথম যি 2005 চনত ভেৰগাঁও সমষ্টিৰ পৰা সন্মানীয় ৰাতিৰাম বড়ো BTC পৰিষদীয় সমষ্টিৰ MCLA হৈ জিকি গৈছিল, তেওঁৰ যদি আজি অৱস্থা চায়, তেওঁৰ ঘৰত একদম অৱস্থা নাই। আমি জনাব বিচাৰিছোঁ যে আচলতে আমাৰ প্ৰাক্তন MCLA জগদীশ চৰকাৰ মহোদয়, তেওঁ আচলতে এজন কুৰাপ্টেড MCLA। সেইকাৰণেই আজি হয়তো তেওঁ আপচুক গালি পাৰি তেওঁৰ দায় সাৰিব বিচাৰিছে। এইটো কিন্তু একদম গ্ৰহণযোগ্য কথা নহয়। শেষত এটা কথা ক'ব লাগিব যে সন্মানীয় জগদীশ চৰকাৰ মহোদয় অৱশেষত উপায়ন্তৰ হৈ আমাৰ অসমৰ প্ৰভাৱশালী মন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মাৰ যিটো তেওঁৰ দুৰ্নীতিৰ বিষয়ে লুকাবৰ কাৰণে তেওঁৰ ভৰিত ধৰি সেৱা লোৱা বুলি আমি গম পাইছোঁ। কথাটো হ'ল কি, যিহেতু তেওঁলোকৰ ঘনিষ্ঠ মহলৰ পৰা আমি খবৰটো পাইছোঁ, এইটো একদম চিৰসত্য কথা। এটা কথা ক'ব লাগিব যে যেনেকৈ কুকুৰে ভুকাই থাকে, তেনেকৈ আমাৰ মুদৈগুৰি পৰিষদীয় সমষ্টিৰ সন্মানীয় MCLA প্ৰাক্তন MCLA তেওঁ ভুকা আৰম্ভ কৰিছে। কথাটো হ'ল যে অসমীয়াত এষাৰ কথা আছে যে কথাতেই কথা যায়, কথাতেই বতাহ পায়। সেইটো আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ভুকা ওপৰতে বেলেগ উপায় নাই। লাষ্টত তেওঁৰ কথা ৰাইজে বুজি পাবৰ কাৰণে সক্ষম হৈছে। ধন্যবাদ। পোনপ্ৰথমে আজিৰ এই সংবাদমেলত উপস্থিত হ'ব পৰা সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা
মধুপুৰী আঞ্চলিক এপছৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই যৌথ যি সংবাদ মেল কালাইগাং আঞ্চলিক এপছো আৰু মধুপুৰী আঞ্চলিক এপছো তৰফৰ পৰা আজি এটা বিশেষ আমি ক্লিয়াৰিফিকেশ্যন দিবৰ কাৰণে আজি সংবাদ মেল পাতিছোঁ। আৰু এই সংবাদ মেলত আমি ক'ব বিচাৰিছোঁ যে যোৱা 21 তাৰিখে টংলা যি প্ৰেছ ক্লাবত আমাৰ 35 নং মধুপুৰী সমষ্টিৰ PTCৰ যি সন্মানীয় কেণ্ডিডেট BPFৰ জগদীশ চৰকাৰ ডাঙৰীয়াই কিছুমান আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তেখেতে কিছুমান অভিযোগ আনিছে আৰু এই অভিযোগ মৰ্মে আমি আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। আৰু তেখেতে যি ধৰণে অভিযোগকেইটা আনিছে এইটো পোনপ্ৰথমে আমি মধুপুৰী আঞ্চলিক এপছৰ তৰফৰ পৰা আমি তেখেতক নৎসাত কৰিছোঁ। আৰু যিবিলাক তেখেতে অভিযোগ আনিছে এইবিলাক অভিযোগ মানে সম্পূৰ্ণভাৱে ভিত্তিহীন। আৰু তেখেতে আজি আমাক যি মানে উন্নয়নমূলক কামবিলাকৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিবিলাক কৰ্মীবিলাকে 5%, 10% তেনেকুৱা লোৱাত তেখেতে কথা কৈছে। আৰু তাৰ উপৰিও যে নিখিল বড়ো ছাত্ৰ সন্থা অফিচত যিবিলাক ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰা ছোৱালীবিলাকে তাতে থাকে আৰু তাতে মাছে মাংসই খায় তেনেকুৱা তেখেতে কিছুমান টুলুঙা যিবিলাক মন্তব্য আগবঢ়াইছে সেই মন্তব্যটো আমি আজি তেখেতক ধিক্কাৰ দিছোঁ আৰু আমাৰ তৰফৰ পৰা তেখেতক আমি গৰিহণা দিছোঁ। আৰু আজি এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক আমি সকিয়নি দিব বিচাৰিছোঁ যে অনাগত দিনত বা ভৱিষ্যতত যাতে তেনেকুৱা তেখেতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যে তেনেকুৱা টুলুঙা যি মন্তব্য তেনেকুৱা ভৱিষ্যতত যাতে তেখেতে নকয়। আৰু ইয়াৰ কাৰণে আমি ভৱিষ্যতত তেখেতে যদি তেনেকুৱা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত তেনেকুৱা যদি বক্তব্য ৰাখে বা তেনেকুৱা টুলুঙা যদি বক্তব্য ৰাখে তাৰ পৰিণতি বেলেগ হ'ব আৰু তাৰ ওপৰত আমি বিশেষভাৱে ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। আজি তেখেতক আমি ক'ব বিচাৰিছোঁ যে তেখেতে 10টা বছৰ আমাৰ এই 35 নং মধুপুৰী পৰিষদীয় সমষ্টিত তেখেতে এবাৰ MCLA হ'ল, এবাৰ তেখেতে EM 5 বছৰ থাকিল। এই 10টা বছৰত তেখেতে আজি আমাক কওক বা ৰাইজক তেখেতে কওক এই 10টা বছৰত তেখেতে কি উন্নয়নমূলক কাম কৰিলে, ৰাইজৰ কাৰণে তেখেতে কি উন্নয়নমূলক কাম কৰি দেখালে আমাৰ অঞ্চলত তেখেতে দেখাই দিয়ক। আৰু তেখেতে যদি তেনেকুৱা দেখাই দিব পাৰোঁ তেখেতক আমি বা ৰাইজে তেখেতক আঁকোৱালি ল'লোঁ হয়। আজি তেখেতে এই 10টা বছৰত কোনো এটা উন্নয়নমূলক কাম কৰিব নোৱাৰাৰ কাৰণে তেখেতে শংকিত হৈছে। ৰাইজৰ মাজত তেখেতে আজি এই নিৰ্বাচনী সময়ত তেখেতে যাব পৰা নাই বা ৰাইজৰ লগত তেখেতে নিৰ্বাচনী যি প্ৰচাৰ এইটো কৰিব পৰা নাই। আৰু সেই ভিত্তিতে তেখেতে আজি শংকিত হয় বা আজি এই মানে ইলেকশ্যনত বা যি আহি থকা 7 ডিচেম্বৰত যি হ'বলগীয়া যি ইলেকশ্যন তাতে তেখেতে সম্পূৰ্ণ মানে ভীতিগ্ৰস্ত হ'ব আৰু পৰাস্ত হ'বৰ কাৰণে বা পৰাস্ত হোৱাৰ যি শংকাত তেখেতে আজি তেনেকুৱা আবুল তাবুল কিছুমান কথাবিলাক কৈ আছে বা ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে তেখেতে তেনেকুৱা টুলুঙা মন্তব্যবিলাক আগবঢ়াইছে। তো আজি আমি এইটোৱে স্পষ্ট ক'ব বিচাৰিছোঁ আজি ৰাইজে আমাৰ মধুপুৰী সমষ্টিত সজাগ হৈছে আৰু ৰাইজে আজি জগদীশ চৰকাৰক আজি বিদায় দিবৰ কাৰণে ৰাইজে টঙালি বান্ধি লৈছে। একমাত্ৰ কাৰণটো হ'ল তেখেতে এই 10টা বছৰত কোনো এটা উন্নয়নমূলক কাম নকৰাৰ কাৰণে আজি ৰাইজে সকলোৱে মাৰ বান্ধি থিয় হৈছে যে তেখেতক বিদায় দিবৰ কাৰণে। আৰু এটা কথাটো এইটো যে তেখেতে আমাৰ এই মধুপুৰী সমষ্টি তেখেতে বাসিন্দা নহয়, তেখেতে এজন আমাৰ ইয়াৰ চালানী মানুহ আৰু তেখেতে এই চালানী হৈ এই 10টা বছৰ আমাৰ এই মানে অঞ্চলৰ যিবিলাক উন্নয়নবিলাক কাম কাজ আহিছিল, যিবিলাক ডেভেলপমেণ্টৰ স্কিম আহিছিল ইয়াৰ সকলো টকা পইচাৰ তেখেতে মানে গোটেই তেখেতে খাই লুটি বাগৰি খাইখিনি তেখেতে আজি দুনিয়াৰ মানে টকা পইচা তেখেতে ধন গোটাইছে। আৰু আমি জানো তেখেতে 2003ত কি অৱস্থা আছিল আৰু আজিৰ অৱস্থা আমি চবে জানো যে 2003ত তেখেতে তেনেকুৱা এটা ঘৰ নাছিল যে থাকিবৰ কাৰণে তেখেতৰ এটা তেনেকুৱা ভাল এটা ঘৰ নাছিল। আজি তেখেতৰ ঘৰটো চাওক বা ৰাইজে জানে তেখেতে আজি 3 মহলীয়া অট্টালিকা বনাই লৈছে ডাঙৰ ডাঙৰ। তাৰ উপৰিও আজি তেখেতে বেলেগ বেলেগ বিভিন্ন ঠাইত অসমৰ বাহিৰতো তেখেতৰ আজি মানে বহুত সা সম্পত্তি তেখেতে আজি বনাই লৈছে। এইবিলাক সা সম্পত্তি ক'ৰ পৰা পালে তেখেতে? আজি এজন সাধাৰণ MCLA তেখেতে সাধাৰণ এজন MCLA হয় তেখেতে তেনেকুৱা মানে কৰোৰপতি লাখ কোটি তেখেতে আজি টকা পইচা ইনকাম কৰিব পাৰিলে। আজি আমি সন্দেহ হয় বা আমি আজি
গম পাওঁ যে তেখেতে আজি BTCৰ যিখিনি আমাৰ মদৈবাৰী সমষ্টিৰ উন্নয়নৰ কাৰণে পইচা পাতি আহিছিল এইটোত মানে ৰাইজক কাম নকৰাকৈ তেখেতে গোটেই মানে তেখেতে পইচাবিলাক কাৰাপশ্যন কৰিছে। তো আজি আমি এইটোৱে আহ্বান জনাম আজিৰ এই সংবাদ মেলৰ যোগেদি তেখেতক অসম চৰকাৰ আৰু যি দুৰ্নীতি নিবাৰণ শাখা তেখেতসকলক আমি আহ্বান জনাওঁ যে তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে। তেখেতে যিবিলাক সা সম্পত্তি আজি মানে বনাই লৈছে তাৰ মানে ওপৰত তেখেতৰ ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগে আৰু উচিত তেখেতৰ ওপৰত তাহাঁতে ইনভেষ্টিগেশ্যন কৰিলে নিশ্চয় তেখেতে যিবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে এইটো ওলাই পৰিব। আৰু ইতিমধ্যে আমি জানো যে তেখেতে যি EM হৈ থকা সময়ত বিভিন্ন ধৰণৰ চাকৰি বাকৰি টকা পইচা লৈ তেখেতে তেনেকুৱা চাকৰি বাকৰি দিছিল। আৰু সেই মৰ্মে কেইদিনমান আগত দ্বিতীয় অফিচত যিবিলাক নেকি কোনো মানে ইণ্টাৰভিউ নোহোৱাকৈ যিবিলাক চাকৰি এপইণ্টমেণ্ট দিছিল আৰু তেখেতৰ মানে তত্ত্বাৱধানতে এইবিলাক চাকৰিবিলাক হৈছিল। আৰু আমি ধন্যবাদ দিব লাগিব গভৰ্ণৰ ডাঙৰীয়াক যে তেখেতে ভাল এটা ইনভেষ্টিগেশ্যন কৰি যিবিলাক মানে বিনা মানে মানে কি কয় ইণ্টাৰভিউ নোহোৱাকৈ যিবিলাকে চাকৰি লৈছিল তাক তাৎক্ষণিকভাৱে গভৰ্ণৰ ডাঙৰীয়া বৰখাস্ত কৰিছে। আৰু এইটোৱে আমি প্ৰমাণ দিব পাৰোঁ যে তেখেতে কিমান দুৰ্নীতি কৰিছে। এইটোৱে অকল মাথো মানে এটাহে, তাৰ উপৰিও বহুত তেনেকুৱা মানে আছে যিবিলাক নেকি কোনো তেনেকুৱা ইণ্টাৰভিউ নোহোৱাকৈ তেখেতে চাকৰি বাকৰি দি থৈছে। আৰু তেনেকুৱা বহুত কাম কাজবিলাকত তেখেতে তেনেকুৱা মানে কাৰাপশ্যন কৰিছে। তেখেতে আজি নিখিল বড়ো ছাত্ৰ সন্থাক 5% 10% লোৱা বুলি কৈছে। তেখেতে আজি আমাক কওক যে ক'ত আমি 5% 10% ল'লে, বা তেখেতে প্ৰমাণ দিয়ক যে আমি 5% 10% কেতিয়া ল'লোঁ, তেখেতে আমাক প্ৰমাণ দিয়ক। আজি তেখেতে তেনেকুৱা কথা কৈছে আৰু আমি স্পষ্ট ক'ব পাৰোঁ তেখেতেহে আজি মানে কমিশ্যন ৰাজ। তেখেতে কমিশ্যন নহ'লে কোনো কামকে তেখেতে চেংচন নকৰে। আৰু তেখেতে যিবিলাক কাম চেণ্ট্ৰেল স্কিমৰ পৰা আহে মনৰেগা আৰু PMAY এইবিলাক স্কিমতো তেখেতে মানে কমিশ্যন খায়। আজি আমি জানো তেখেতে এই মনৰেগাটো তেখেতৰ কোনো স্কিম নহয়, BTCৰ স্কিম নহয়, PMAYটো BTCৰ স্কিম নহয়, এইটো হ'ল চেণ্ট্ৰেলৰ স্কিম। তেখেতে থাকিলেও নাথাকিলেও মনৰেগাৰ কামটো আহিব, PMA ঘৰটো আহিব। তেখেতে আজি ক্ৰেডিট ল'ব বিচাৰে। আজি তেখেতে মনৰেগাৰ কাৰণে ফিটা কাটিব যায়, PMA মানে ঘৰ উন্মোচন কৰোঁতে তেখেতে ফিটা মানে কাটিব যায়। তেখেতে এইটো লাজ লগা কথা। কোনো তেখেতে মানে BTCৰ পৰা তেনেকুৱা উন্নয়নমূলক যি ডেভেলপমেণ্ট স্কিম আনি কোনো কাম কৰা নাই। এটাও আজি তাৰিখৰ আমি দেখা নাই। যি MCLৰ এটা ফাণ্ড থাকে, এই ফাণ্ডৰ কাম ক'ত কৰিছে ক'ত কৰা নাই আমি আজি তাৰিখলৈকে নাজানে, বা আমাৰ অঞ্চলত ক'তো দেখা নাই যে মানে জগদীশ চৰকাৰৰ নামত বা তেখেতৰ যি ফাণ্ড এটা থাকে এই ফাণ্ড 10টা বছৰ তেখেতে পালে ক'ত কাম কৰিলে এইবিলাক টকা পইচা আমি আজিলৈকে দেখা নাই। অকল তেখেতে এই মনৰেগাৰ স্কিম আৰু PMAY ঘৰ অহাবিলাকত তেখেতে ফিটা কাটিব যায়। তাৰ বাহিৰে তেখেতে আৰু কোনো তেখেতৰ ফালৰ পৰা মানে তেনেকুৱা কাম কৰাটো আমি দেখিবলৈ পোৱা নাই। তো আমি তেখেতকো আমি প্ৰত্যুত্তৰ দিব বিচাৰোঁ বা তেখেতক আমি চেলেঞ্জ দিব বিচাৰোঁ। তেখেতে কওক যে ক'ত তেনেকুৱা নিজাববীয়াকৈ তেখেতে BTCৰ পৰা স্কিম আনি কাম কৰিছে, এইটো তেখেতে দেখাই দিয়ক। আমি তেখেতক আমিও মানে চেলেঞ্জ দিছোঁ। আৰু তেনেকুৱা যদি দেখাই দিব পাৰোঁ তেখেতক আমি মানে কি কয় গ্ৰহণ কৰি ল'ম, বা আমি মানিম যে তেখেতে নিশ্চয় আমাৰ অঞ্চলত উন্নয়নমূলক কাম কৰিছে বুলিকে আমি নিশ্চয় মানি ল'ম।